তামুলপুৰ জিলাৰ অন্তৰ্গত উলুবাৰী আৰু সাপকাটাত বাটৰ পূজা উদযাপন। তামুলপুৰ জিলাৰ অন্তৰ্গত ১ নং উলুবাৰী আৰু সাপকাটা গাঁৱৰ ৰাইজে আজি দিনজোৰা কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে চলি অহা বাটৰ পূজা উদযাপন কৰে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা দেউৰীসকলে এঘটি তুলসী পানীৰে পাৰ চৰাই আৰু মুৰ্গীৰ পোৱালি আদি লৈ গাঁওখনৰ সকলোৰে ঘৰত অপায় অমংগল দূৰ কৰি সুখ শান্তি স্থাপনৰ উদ্দেশ্যে তুলসীৰ পানী ছটিয়াই উভতি আহি পূজা মণ্ডপত উপস্থিত হয়। পূজাথলীত গাঁওখনৰ সকলো ৰাইজ আহি উপস্থিত হোৱাত আয়তীসকলে নাগাৰা নাম পৰিৱেশন কৰাৰ পিছত চাহ জলপান প্ৰসাদ ভোগ আদি বিতৰণ কৰে আৰু কলপটুৱাৰে অস্থায়ীভাৱে নিৰ্মিত থাপনাখনত পূজাত আগবঢ়োৱা সকলো নৈবেদ্য ভৰাই দিয়া হয়। গাঁওখনৰ সকলো ৰাইজে ভগৱানৰ নামত আগবঢ়োৱা নিজ নিজ নৈবেদ্যবোৰো সেৱা জনাই থাপনাখনৰ ভিতৰত সোমোৱাই দিয়াৰ পিছত 6জন পুৰোহিতে কলপটুৱাৰে অস্থায়ীভাৱে নিৰ্মিত থাপনাখন মূৰৰ ওপৰত উঠাই লৈ গৈ নৈৰ বুকুত এৰি দিয়ে। সন্ধিয়া হোৱাৰ লগে লগে পুৰুষসকলে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ হাই পাল্লা কৰি পৰম্পৰাগতভাৱে চলি অহা ৰীতি নীতি অনুসৰি ভূত প্ৰেতবোৰ খেদি লৈ গৈ কোনো নিৰ্জন ঠাইটুকুৰাত বিভিন্ন নৈবেদ্য আগবঢ়াই পূজা পাৰ্বণ কৰি গাঁওখনৰ পৰা অপায় অমংগল আঁতৰি শান্তি প্ৰতিষ্ঠা হওক বুলি এৰি থৈ আহে। এইদৰে জনগোষ্ঠীসমূহে স্বকীয় ৰীতি নীতি পালন কৰি নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি বাটৰ পূজা পালন কৰি আহিছে। আনহাতে কলংপাৰা ঘোগমাৰী আদি অঞ্চলটোৰ বিভিন্ন গাঁওসমূহতো বাটৰ পূজা উদযাপন কৰে। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।